নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অষ্টম অধ্যায় গতি পাঠটোৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা অনুশীলনীৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আহা আমি শিকিবলৈ লওঁ তোমালোকলৈ অনুশীলনীৰ প্ৰথম প্ৰশ্ন দিয়া হৈছে এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 সেকেন্ড সময়ত এপাক সম্পূৰ্ণ কৰিলে বৃত্তাকাৰ পথ এটা এপাক সম্পূৰ্ণ কৰিবলৈ কিমান সময় লৈছে 40 সেকেন্ড সময় 2 মিনিট 20 সেকেন্ডৰ অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ কিমান হ'ব 2 মিনিট 20 সেকেন্ডৰ অন্তত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিছে আৰু হৰণৰ মান উলিয়াব দিছে চোৱা গতিকে এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটা 40 সেকেন্ড সময়ত কেইপাক সম্পূৰ্ণ কৰিছে এপাক সম্পূৰ্ণ কৰিছে 40 সেকেন্ডত এপাক সম্পূৰ্ণ কৰিছে চোৱা গতিকে আৱশ্যকীয় সময় হৈছে 2 মিনিট 20 সেকেন্ড 2 মিনিট 20 সেকেন্ডক আমি প্ৰথমে কি কৰি লব লাগিব আমি এককটো একে কৰিব লাগিব যেহেতু 2 মিনিট আছে আৰু 20 সেকেন্ড আছে গতিকে 2 মিনিটক আমি কি হলে লৈ যাব লাগিব আমি সেকেন্ডলে লৈ যাব লাগিব চোৱা তোমালোকে জানাই 1 মিনিটত কিমান হয় 60 সেকেন্ড হয় গতিকে 2 মিনিটত কিমান হ'ব 120 সেকেন্ড হ'ব 120 সেকেন্ড হ'ব গতিকে 120 সেকেন্ডৰ লগত আমি আৰু 20 সেকেন্ড যোগ কৰিলে কিমান হ'ব 140 সেকেন্ড হ'ব এতিয়া 40 সেকেন্ডত এপাক সম্পূৰ্ণ কৰিছে গতিকে 80 সেকেন্ডত আকৌ কিমান কৰিব দুপাক সম্পূৰ্ণ কৰিব তাৰ পিছত আকৌ 120 সেকেন্ডত কি কৰিব তিনিপাক সম্পূৰ্ণ কৰিব গতিকে 140 সেকেন্ডত কেইপাক সম্পূৰ্ণ কৰিব 3.5 পাক বা 3.5 পাক সম্পূৰ্ণ কৰিব এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা চোৱা এতিয়া যেহেতু ব্যাস কিমান দিয়া আছে 200 দিয়া আছে গতিকে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ আমি জানো ব্যাসাৰ্ধ বৃত্তাকাৰ পথ গতিকে আমি এটা বৃত্ত বুলি ভাবিব লাগিব বৃত্তৰ কি হয় ব্যাসাৰ্ধ ব্যাসৰ কি হয় আধা হয় বা ব্যাসাৰ্ধৰ কি হয় দুগুণ হয় গতিকে আমাক যেহেতু কিহৰ মান দিয়া আছে ব্যাসৰ মান দিয়া আছে ব্যাসটো কিমান দিয়া আছে 200 মিটাৰ দিয়া আছে গতিকে আমাৰ r টো কিমান ওলাব আমাৰ r টো ওলাব 100 মিটাৰ 200/2 কৰিলে আমি কিমান পাম 100 মিটাৰ পাম তাৰ পিছত চোৱা 140 সেকেন্ডত দৌৰবিদজনে বৃত্তাকাৰ পথটোৰ কিমান পাক সম্পূৰ্ণ কৰিব 3.5 পাক সম্পূৰ্ণ কৰিব চোৱা এতিয়া অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব বৃত্তৰ পৰিধি যেহেতু কিমান হয় 2πr গতিকে কিমান পাক সম্পূৰ্ণ কৰিছে 3.5 পাক সম্পূৰ্ণ কৰিছে গতিকে আমি এই ক্ষেত্ৰত মান 2 ৰাখিলো পাইৰ মান কিমান 22/7 বা তোমালোকে 3.14 ও ৰাখিব পাৰা তাৰ পিছত চোৱা r ৰ মান কিমান 100 আৰু 3.5 এই গোটেইখিনি আমি মান উলিয়ালে কিমান পাম জানানে 2200 মিটাৰ লাভ কৰিম বা 2200 মিটাৰ লাভ কৰিম চোৱা এতিয়া চোৱা দৌৰবিদজনে দৌৰৰ শেষত ব্যাসৰ বিপৰীত অৱস্থানত কি কৰিব অৱস্থান কৰিব যেহেতু বৃত্তাকাৰ পথটো কেনেকুৱা বৃত্তাকাৰ পথ হেহে দৌৰবিদজনে দৌৰৰ শেষত কি হ'ব ব্যাসৰ বিপৰীত দিশত আহি পেলাই কি কৰিব অৱস্থান কৰিব চোৱা গতিকে হৰণ কিমান হ'ব হৰণ সমান ব্যাস সমান কিমান হ'ব 200 মিটাৰে হ'ব হৰণ সমান কি হ'ব ব্যাস সমান 200 মিটাৰ হ'ব হৰণ হৈছে কোনো গতিশীল বস্তুৰ মাজৰ যি প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ যি নিম্নতম দূৰত্ব হেইটোৱে হৈছে হৰণ গতিকে চোৱা আমি অতিক্ৰম কৰা দূৰত্ব কিমান পালো 2200 মিটাৰ পালো পিছৰ প্ৰশ্ন চোৱা 300 মিটাৰ দৈৰ্ঘ্যৰ পোনপথ এটাৰ এটা মূৰ এৰ পৰা দৌৰি কি কৈছে এটা মূৰ এৰ পৰা দৌৰি 2 মিনিট 30 সেকেন্ডত 2 মিনিট 30 সেকেন্ডত জোসেফ আনটো মোৰ বিত উপনীত হল এৰ পৰা যাত্ৰা আৰম্ভ কৰিছে গৈ পেলাই ক'ত উপনীত হল আন এটা বিন্দু কৈছে বিত উপনীত হল তাৰ পিছত কৈছে যে তাৰ পৰৱৰ্তী 1 মিনিটত আকৌ পিছৰ 1 মিনিটত কি কৰিছে সি বিন্দুলৈ 100 মিটাৰ কি কৰি আহিছে উভতি আহিছে গতিকে চোৱা বিৰ পৰা আকৌ কলে উভতি আহিছে ধৰা এখিনি কিমান মিটাৰ উভতি আহিছে বুলি কৈছে 100 মিটাৰ উভতি আহিছে সি বিন্দুলৈ উভতি আহিছে তেতিয়া সময়টো কিমান লাগিছে বুলি কৈছে 1 মিনিট লাগিছে বুলি কৈছে তাৰ পিছত প্ৰথমে ক'লে যে এৰ পৰা 2 মিনিট 30 সেকেন্ড 2 মিনিট
30 সেকেন্ডত কি কৰিছে এৰ পৰা বি মূৰত অৱতীৰ্ণ হৈছে তাৰ পিছত বিৰ পৰা আকৌ সি বিন্দুলৈ কি হৈছে ঘূৰি আহিছে কিমান মিটাৰ ঘূৰি আহিছে 100 মিটাৰ ঘূৰি আহিছে আৰু যে এৰ পৰা যে বি লে গৈছে কিমান মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটা বুলি কৈছে 300 মিটাৰ দৈৰ্ঘ্য কিমান মিটাৰ দৈৰ্ঘ্য 300 মিটাৰ দৈৰ্ঘ্য সোৱা এনে ধৰণৰ আমি প্ৰবলেম বিলাক সলভ কৰিবৰ কাৰণে আমি প্ৰথমে এনেদৰে কি কৰিব লাগিব আমি চিত্ৰৰ সহায়ত উলিয়াব লাগিব তেতিয়া আমাৰ বুজিবলৈ কি হ'ব সহজ হ'ব সোৱা 300 মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটা এৰ পৰা যাত্ৰা আৰম্ভ কৰি বি বিন্দুত কি কৰিছে শেষ কৰিছে সোৱা এৰ পৰা দৌৰি 2 মিনিট 30 সেকেন্ডত জোসেফ আনতুমুৰ বিত উপনীত হৈছে এতিয়া ইয়াতে তোমালোকে গমে পাইছা যেহেতু 2 মিনিট কিমান আছে 30 সেকেন্ড আছে গতিকে আমি একক একে কৰিব লাগিব 1 মিনিটত 60 সেকেন্ড 2 মিনিটত কি হ'ব 2 মিনিটত 120 সেকেন্ড লগত কি হ'ব 30 সেকেন্ড যোগ হ'ব গতিকে আমি এটো সেকেন্ডলে নিলে কিমান হ'ব 150 সেকেন্ড হ'ব একেদৰে 1 মিনিটত কিমান হ'ব 1 মিনিটত 60 সেকেন্ড হ'ব এতিয়া সোৱা তোমালোকক উলিয়াব দিছে এৰ পৰা বি লৈ বি বিন্দুলৈ সোৱা আৰু এৰ পৰা সি লৈ জোসেফৰ দৌৰৰ গড় দুটি আৰু বেগ নিৰ্ণয় কৰিব দিছে এৰ পৰা সি লৈ জোসেফৰ দৌৰৰ গড় দুটি আৰু কি উলিয়াব দিছে বেগ নিৰ্ণয় কৰিব দিছে এতিয়া আমি চাও আহা এৰ পৰা বি লৈ যাওতে লগা সময় কিমান আছিল 2 মিনিট 30 সেকেন্ড গতিকে 2 মিনিট 30 সেকেন্ডত কিমান হ'ব 2 মিনিট 30 সেকেন্ডত হ'ব 150 সেকেন্ড তাৰ পিছত সোৱা বিৰ পৰা সি লৈ যাওতে লগা সময় কিমান কৈছে 1 মিনিট গতিকে 1 মিনিটৰ হলনি আমি কি পাতিব লাগিব 60 সেকেন্ড পাতিব লাগিব তাৰ পিছত সোৱা অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান দূৰত্ব অতিক্ৰম কৰিলে যেহেতু এৰ পৰা বিত গল আকৌ বিৰ পৰা কলে আহিল সিলে আহিল গতিকে মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিলে এৰ পৰা বিলৈ যোৱা দূৰত্ব কিমান আছিলে 300 মিটাৰ আছিলে আকৌ বিৰ পৰা কলে আহিলে সি বিন্দুলৈ উভতি আহিছে কিমান মিটাৰ উভতি আহিছে 100 মিটাৰ উভতি আহিছে গতিকে টোটাল দূৰত্ব কিমান অতিক্ৰম কৰিলে 400 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে সোৱা এখিনি কিমান আছিল 300 আৰু এখিনি কিমান আছিল 100 গতিকে মুঠ দূৰত্ব অতিক্ৰম কৰিছে 400 মিটাৰ সোৱা 400 মিটাৰ এতিয়া মুঠ সময় কিমান লাগিলে 150 সেকেন্ড আৰু 60 সেকেন্ড গতিকে মুঠ সময় আমাৰ কিমান হল 210 সেকেন্ড বুজি পাইছা তোমালোকে সোৱা এৰ পৰা বি লে যাওতে কিমান সময় লাগিল 150 সেকেন্ড লাগিল আকৌ বিৰ পৰা সি লৈ যে উভতি আহিছে তেতিয়া কিমান সেকেন্ড লাগিল 60 সেকেন্ড লাগিল গতিকে মুঠ সময় আমাৰ কিমান হল 210 সেকেন্ড 210 সেকেন্ড সময় লাগিল তাৰ পিছত সোৱা এৰ পৰা বি লৈ আমি কি উলিয়াব লাগে দ্ৰুতি উলিয়াব লাগে দ্ৰুতি হৈছে কোনো গতিশীল বস্তুৱে কি হয় একক সময়ত অতিক্ৰম কৰা দূৰত্ব সোৱা গতিকে আমি কি কৰিব লাগিব ab বাই t কৰিব লাগিব ab আছিল 300 মিটাৰ দূৰত্ব তাৰ পিছত সোৱা সময় কিমান লাগিছে 150 সেকেন্ড আমি মান উলিয়ালে কিমান পাম 2 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত আকৌ এৰ পৰা বি লৈ আমি বেগ উলিয়ালো সোৱা 300 ডিভাইডেড বাই 150 সমান কিমান হ'ব 2 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত সোৱা এৰ পৰা সি লৈ গড় দুটি কিমান হ'ব জানানে আমি কি কৰিব লাগিব ab প্লাস bc কৰিব লাগিব ab প্লাস কি কৰিব লাগিব bc কৰিব লাগিব তেতিয়া 300 আৰু 100 যোগ হলে কিমান হ'ব মুঠ দূৰত্ব 400 মিটাৰ আৰু সময় কিমান লাগিছে মুঠ সময় 210 সেকেন্ড গতিকে 400ক 210 এৰে হৰণ কৰিলে আমি কিমান পাম 1.90 মিটাৰ পাৰ সেকেন্ড পাম 1.90 মিটাৰ প্ৰতি সেকেন্ড পাম তাৰ পিছত সোৱা এৰ পৰা সি লৈ আমি গড় বেগ উলিয়াবলৈ হলে আমি কি কৰিব লাগিব ab মাইনাস bc কি কৰিব লাগিব আমি ab যি দূৰত্ব আৰু c ab দূৰত্বৰ পৰা যি bc দূৰত্ব সোৱা এৰ পৰা আমি c ৰ যি দূৰত্ব আমাক কি উলিয়াব দিছে এৰ পৰা c লৈ গড় বেগ উলিয়াব দিছে গতিকে আমি কি কৰিব লাগিব এই ab দূৰত্বৰ পৰা bc দূৰত্ব আমি কি কৰিব লাগিব প্ৰথমে বিয়োগ কৰিব লাগিব তেতিয়া আমি কিমান পালো 200 মিটাৰ পালো আৰু আমি কি কৰিম মুঠ সময়ৰে কি কৰিব লাগিব
হৰণ কৰিব লাগিব মুঠ সময় আমাৰ কিমান আছিলে 210 সেকেন্ড আছিলে গতিকে আমি মান উলিয়ালে 200 divided by 210 আমি কিমান পাম 20 divided by 21 আৰু আমি ইয়াৰ মান উলালে পাম 0.952 মিটাৰ পাৰ সেকেন্ড পিছৰ প্ৰশ্ন চোৱা আব্দুলে স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গতিৰ গড় দ্ৰুতি 20 কিলোমিটাৰ প্ৰতি ঘণ্টা পাৰ আৱাৰ বুলি গণনা কৰিলে আৰু একে পথৰে উভতি আহোতে যেহেতু ভিৰ কম পালে বা ট্ৰাফিক কম পালে ভিৰ কম হোৱাৰ বাবে তাৰ গড় দ্ৰুতি কিমানলৈ হ্ৰাস হৈ গ'ল 30 কিলোমিটাৰ প্ৰতি ঘণ্টা 30 কিলোমিটাৰ পাৰ আৱাৰ হ'ল সম্পূৰ্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্ৰুতি কিমান হ'ব গতিকে আমি পথৰ দূৰত্ব ধৰি ল'ব লাগিব আমি ধৰি লৈছো ধৰা হ'ল পথৰ দূৰত্ব কিমান কিলোমিটাৰ x কিলোমিটাৰ স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গতি গড় কিমান হ'ব চোৱা 20 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে চোৱা কিমান হ'ব x by 28 তাৰ পিছত চোৱা উভতি আহোতে গাড়ীখনৰ দ্ৰুতি কিমান দিয়া আছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা কিমান হ'ব x by 38 গতিকে আমাৰ মুঠ কিমান হ'ব চোৱা সম্পূৰ্ণ যাত্ৰাটোৰ বাবে আমাৰ মুঠ সময় লাগিব x by 20 plus x by 30 আমি এখিনি মান উলিয়ালে কি হ'ব 20 আৰু 30 আমি যেতিয়া লসাগু লম কিমান হ'ব 3x plus 2x মানে কিমান হ'ব 5x by 68 তাৰ পিছত চোৱা মুঠ দূৰত্ব কিমান অতিক্ৰম কৰিছে x plus x যেহেতু অহা যোৱা কৰিছে হয়নে নহয় চোৱা গতিকে মুঠ দূৰত্ব অতিক্ৰম কৰিলে 2x কিলোমিটাৰ অতিক্ৰম কৰিলে এতিয়া চোৱা গড় দ্ৰুতি উলিয়াবলৈ হলে আমি মুঠ দূৰত্ব কিহেৰে হৰণ কৰিম মুঠ সময়ৰে হৰণ কৰিম আমাৰ মুঠ দূৰত্ব হৈছে 2x কিলোমিটাৰ 2x কিলোমিটাৰক আমি কিহেৰে হৰণ কৰিছো 5x by 60 ৰে হৰণ কৰিছো 2x ক আমি কি কৰিছো 5x by 60 ৰে হৰণ কৰিছো তেতিয়া 60 টো কি হৈ গ'ল ওপৰত উঠি গ'ল তলত কি থাকিল 5x xx কি হৈ গ'ল ক্যান্সেল গ'ল গতিকে পাছেৰে 60 কৰিলে কেবাৰ হ'ব 12 বাৰ সমান কিমান ওলাল 24 কিলোমিটাৰ কিমান ওলাল 24 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে সম্পূৰ্ণ যাত্ৰাটোত আব্দুল্লাৰ গড় দ্ৰুতি কিমান হ'ব 24 কিলোমিটাৰ প্ৰতি ঘণ্টা পিছৰ প্ৰশ্ন চোৱা হ্ৰদ এটাত ইঞ্জিন চালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা 3.0 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ স্থিৰ হাৰত সৰল ৰেখা এডালেদি 8.0 সেকেন্ডৰ বাবে ত্বৰিত হ'ল এই সময় নাওখনে কিমান দূৰ অতিক্ৰম কৰিলে স্থিতিশীল অৱস্থাৰ পৰা কি কৰিছে আৰম্ভ কৰিছে যেহেতু স্থিতিশীল অৱস্থাৰ পৰা গতি আৰম্ভ কৰিছে গতিকে ইউৰ মান কি হ'ব প্ৰাৰম্ভিক বেগৰ মান কি হ'ব 0 হ'ব এৰ মান কিমান দিয়া আছে ত্বৰণৰ মান 3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তাৰ পিছত সময় কিমান লাগিছে 8 সেকেন্ড বুলি দিয়া হৈছে গতিকে আমি গতিৰ যি দ্বিতীয় সমীকৰণ আছে আমি দেখিছো যে আমি টিৰ মান পাইছো এৰ মান পাইছো ইউৰ মান পাইছো গতিকে আমি গতিৰ যি দ্বিতীয় সমীকৰণ আছে আমি ব্যৱহাৰ কৰিম s = ut + half at square আমি s = ut + half at square গতি বিষয়ক সমীকৰণ ব্যৱহাৰ কৰি আমি কিহৰ মান পাম s ৰ মান পাম যেহেতু আমাক কি নিৰ্ণয় কৰিব দিছে চোৱা তোমালকে প্ৰশ্নটো আৰু এবাৰ চাই লোৱা এই সময় নাওখনে কিমান দূৰ অতিক্ৰম কৰিছে আমাক কিহৰ মান উলিয়াব দিছে s ৰ মান উলিয়াব দিছে চোৱা গতিকে আমি ইউৰ মান যেহেতু 0 এই গোটেই মানখিনি কি হৈ যাব 0 * 8 গতিকে এই গোটেই মানখিনি কি হৈ যাব 0 হৈ যাব তাৰ পিছত চোৱা half into 3 into 8 square half into 3 into 8 square মানে কিমান হয় 64 হয় আমি 2 ৰে কাটিলো 2 3 গুণ 6 2 2 গুণ 4 3 into 32 সমান কিমান হ'ব 96 মিটাৰ উত্তৰ কিমান পালো আমি অতিক্ৰম কৰা দূৰত্ব আমি কিমান পালো 96 মিটাৰ লাভ কৰিলো পিছৰ প্ৰশ্ন চোৱা 52 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ থকা গাড়ী এখনৰ চালকে ব্ৰেক প্ৰয়োগ কৰিলে আৰু বিপৰীত দিশত সুষমভাৱে ত্বৰিত হ'ল গাড়ীখন 5 সেকেন্ডত ৰৈ গ'ল আন এখন গাড়ীৰ চালকে 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ থকা অৱস্থাত লাহে লাহে ব্ৰেক প্ৰয়োগ কৰিলে আৰু 10 সেকেন্ডত গৈ ৰৈ গ'ল একেখন লেখ কাগজত দুইখন গাড়ীৰ দ্ৰুতি বনাম সময় লেখ কি কৰিব দিছে অঙ্কন কৰিব দিছে আৰু ব্ৰেক প্ৰয়োগৰ পিছত কোনখন গাড়ী অধিক দূৰলৈ গ'ল বুলি কৈছে আমি চাও আহা প্ৰথমে তোমালোকে এই গ্ৰাফটো চাই লোৱা গতিকে প্ৰথমখন গাড়ীৰ ক্ষেত্ৰত কিমান দূৰত্ব অতিক্ৰম কৰিছে বুলি কৈছে 52 কিলোমিটাৰ প্ৰতি ঘণ্টা 52 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু পিছৰ গাড়ীখনৰ ক্ষেত্ৰত কি কৈছে 3 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে আমি দূৰত্ব সময় লেখ অঙ্কন কৰিলে আমি এনে ধৰণৰ গ্ৰাফ
পাম এতিয়া আমি কি কৰিম জানানে তোমালোকে যে দেখিছা এই AOB ত্ৰিভুজৰ কালি প্ৰথম আমি কি কৰিম AOB ত্ৰিভুজৰ কালি সমান কি হয় হাফ ইনটু ভূমি ইনটু উন্নতি বা হাফ ইনটু উন্নতি ইনটু ভূমি গতিকে আমি প্ৰথম কি উলিয়াইছো প্ৰথম ক্ষেত্ৰত AOB ত্ৰিভুজৰ কালি উলিয়াইছো হাফ ইনটু AO ইনটু BO এতিয়া সোয়া হাফ ইনটু A ৰ মানটো কিমান হ'ব 52 কিলোমিটাৰ হ'ব আৰু সোয়া AO ইনটু AOB BO ৰ মান কিমান হ'ব এখিনি কিমান হ'ব জানানে 5 হ'ব সোয়া গতিকে আমি এখিনি কি কৰিছো হাফ ইনটু 52 কিলোমিটাৰ ইনটু 5 কৰিছো এতিয়া এই কিলোমিটাৰ প্ৰতি ঘণ্টাক আমি কি হলে লৈছো মিটাৰলে নিছো আৰু 1 ঘণ্টাত যেহেতু 60 মিনিট হয় আকৌ 1 মিনিটত 60 সেকেন্ড হয় গতিকে 1 ঘণ্টাত কিমান হ'ব 3600 সেকেন্ড হ'ব গতিকে আমি এই গুটেই মানখিনি যেতিয়া উলিয়াম তেতিয়া আমি কিমান লাভ কৰিম জানানে মানটো 36.1 মিটাৰ লাভ কৰিম গতিকে এই AOB ত্ৰিভুজৰ কালি সোয়া AOB ত্ৰিভুজৰ কালি আমি কিমান পাইছো প্ৰথম গাড়ীখনৰ ক্ষেত্ৰত 36.1 কিলোমিটাৰ লাভ কৰিছো এতিয়া আমি কি কৰিম দ্বিতীয় গাড়ীখনৰ ক্ষেত্ৰত চাও আহা সোয়া দ্বিতীয় গাড়ীখনৰ ক্ষেত্ৰত কৈছে যে 3 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে গতিকে তোমালোকে এখিনি দেখিছানে সোয়া এইখিনিৰ আমি কি উলিয়াব লাগিব জানানে এইখিনিৰ ত্ৰিভুজৰ আমি কি উলিয়াব লাগিব কালি উলিয়াব লাগিব COD ত্ৰিভুজৰ কালি আমি নিৰ্ণয় কৰিব লাগিব গতিকে একে ত্ৰিভুজৰ কালি সমান হাফ ইনটু ভূমি ইনটু উন্নতি গতিকে সোয়া এইখিনি দূৰত্বটো কিমান হ'ব এইখিনি দূৰত্বটো হ'ব 3 হ'ব গতিকে এই CO মানটো আমি কিমান ল'ব লাগিব 3 ল'ব লাগিব আৰু এইফালে এইখিনি দূৰত্ব আমি কিমান ল'ব লাগিব সময়টো আমি 10 ল'ব সময়টো আমি D লৈকে কিমান ল'ব লাগিব 10 ল'ব লাগিব half into 3 কিলোমিটাৰ প্ৰতি ঘণ্টা ইনটু কি ল'ব লাগিব 10 সেকেন্ড ল'ব লাগিব এতিয়া যেহেতু আমি কি কৰিব লাগে 1000/3600 কিলোমিটাৰক আমি মিটাৰলে নিব লাগে আৰু ঘণ্টাক আমি কি হলে নিব লাগে সেকেন্ডলে নিব লাগে গতিকে এইখিনি আমি কাটাকুটি কৰি দিলে আমি কি পাম 2 ৰে কাটিলে 2 5 গুণ 10 36 কাটিলে কিমান হ'ব 18 গতিকে তোমালোকে এনেদৰেও কৰিব পাৰা সোয়া মই যেটো ইয়াত কৰিছো 5/18 ৰে আমি কি কৰিছো পূৰণ কৰিছো সোয়া গতিকে হাফ ইনটু 3 into 5/18 into 10 সেকেন্ড এই গুটেইখিনি সৰল আমি কৰিলে কিমান পাম 2 ৰে ধৰা 10 কি কৰিলো কাটি দিলো সমান কিমান থাকিল 5 থাকিল সব 3 into 5 into 5 গতিকে মই কিমান পাতিছো 3 into 5 into 5 3 into 5 into 5 গতিকে divided by 18 এই গুটেইখিনি কৰিলে আমি মান কিমান পাম জানানে 4.16 মিটাৰ লাভ কৰিম এতিয়া সোয়া আমি মানৰ দুটা যদি আমি দুইটা মান প্ৰথম গাড়ীখন আৰু দ্বিতীয় গাড়ীখনৰ আমি S1 আৰু S মান যদি আমি কি কৰো তুলনা কৰো তেতিয়া কি দেখিম প্ৰথম গাড়ীখনৰ ক্ষেত্ৰত আমি মান কিমান দেখিছিলো সোয়া 36.1 মিটাৰ দেখিছো আৰু সোয়া দ্বিতীয় গাড়ীখনৰ ক্ষেত্ৰত আমি কিমান দেখিছো 4.16 মিটাৰ লাভ কৰিছো গতিকে এটা ব্ৰেক প্ৰয়োগৰ পিছত কোনখন গাড়ী অধিক দূৰলৈ যাব ব্ৰেক প্ৰয়োগৰ পিছত প্ৰথম গাড়ীখন দ্বিতীয় গাড়ীখনতকৈ কি কৰিব অধিক দূৰ যাব ব্ৰেক প্ৰয়োগৰ পিছত প্ৰথম গাড়ীখন দ্বিতীয় গাড়ীখনতকৈ কি হল দ্বিতীয় গাড়ীখনতকৈ অধিক দূৰলৈ গল তোমালোকে এই গ্ৰাফটো ধুনিয়াকে এনেদৰে চাই লোৱা দেখিছানে প্ৰথম আমি AOB ত্ৰিভুজৰ কালি উলিয়ালো তাৰ পিছত আমি কি উলিয়ালো COD ত্ৰিভুজৰ কালি উলিয়ালো আৰু ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো হৈছে হাফ ইনটু ভূমি ইনটু উন্নতি হয় সোয়া পিছৰ প্ৰশ্ন চাও আমি 8.11 চিত্ৰত AB আৰু C তিনিটা বস্তুৰ দূৰত্ব সময় লেখ দেখুৱা হৈছে লেখ কেইটা অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ কি কৰিব দিছে উত্তৰ কৰিব দিছে ইয়াতে তোমালোকক কি দেখাইছে তিনিডাল লেখ অংকন কৰিছে আৰু লেখ কেইডাল কি বুলি নামাকৰণ কৰিছে ABC বুলি কি কৰিছে নামাকৰণ কৰিছে গতিকে আমি চাও আহা কি প্ৰশ্ন দিছে তোমালোকলৈ তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোন বুলি কৈছে তিনিডাল যে লেখ দিছে আটাইতকৈ ভিতৰ বেগী কোনডাল লেখে দেখুৱাইছে এতিয়া আমি এই তিনিডাল লেখ যদি চাও তেতিয়া দেখিম যে এই যে বি লেখডাল দেখিছা নহয় এই বি লেখডালৰ কি হয় জানানে যেটো স্লোপিং হয় হেলনিয়া তল আটাইতকৈ বেছি হয় গতিকে বি লেখডালে কি কৰিছে জানানে অধিক দূৰত্ব অতিক্ৰম কৰিছে তিনিটাৰ ভিতৰত কি কৰিছে আটাইতকৈ বেগী গতিকে কোন লেখডাল আটাইতকৈ বেগী হ'ব বি বস্তুটোৰ বেগ আটাইতকৈ বেছি হ'ব দূৰত্ব সময় লেখত কি হয় বিৰ হেলনিয়া তল আটাইতকৈ বেছি হেহে বি আটাইতকৈ কি হ'ব
বেগী হ'ব তাৰ পিছৰ প্ৰশ্ন চোৱা কেতিয়াবা তিনিওটাই পথৰ কোনো বিন্দুত একেলগ হৈছিল নে কেতিয়াবা তিনিওডাল ৰেখাই পথটোৰ কোনোবা বিন্দুত একেলগ হৈছিল নেকি চোৱা এতিয়া আমি দেখিছো যে এই তিনিওডাল লেখে কোনো বিন্দুতে কি কৰা নাই কটাকটি কৰা নাই এই লেখ তিনিডালৰ এনেকুৱা এটা বিন্দু নাই য'ত তিনিডাল লেখে কি কৰিছে কটাকটি কৰিছে গতিকে যেহেতু তিনিওডাল লেখে কতো কটাকটি কৰা নাই গতিকে আমি ইয়াৰ পৰা কি বুজিম আমি ইয়াৰ পৰা বুজিম যে তিনিওটাই পথৰ কোনো বিন্দুতে কি হোৱা নাই একেলগ হোৱা নাই যেহেতু গ্ৰাফ তিনিডাল লেখ তিনিডালে কোনো বিন্দুত কটাকটি কৰা নাই গতিকে তিনিওডালে কি তিনিওটা বস্তুৱে কতো কি কৰা নাই একেলগ হোৱা নাই পিছৰ প্ৰশ্ন চোৱা এক বিয়ে পিছ পেলোৱাৰ মুহূৰ্তত সি কিমান দূৰলৈ গৈছিল এক বিয়ে পিছ পেলোৱা স্থান হল আমি যদি গ্ৰাফডাল চাওঁ ভালদৰে তেতিয়া আমি দেখিম n 1.1 ঘণ্টাত এই মুহূৰ্তত আৰম্ভণি স্থানৰ পৰা চিৰ দূৰত্ব প্ৰায় কিমান হয় প্ৰায় 9 কিলোমিটাৰ হয় তাৰ পিছত চোৱা চিক পিছ পেলোৱাৰ মুহূৰ্তত বি কিমান দূৰলৈনো গৈছিল চিক পিছ পেলোৱাৰ মুহূৰ্তত চোৱা বিয়ে চিক 0.7 ঘণ্টাত পিছ পেলাইছিল সেই সময়ত বিয়ে অতিক্ৰম কৰা দূৰত্ব কিমান আছিলে বিয়ে অতিক্ৰম কৰা দূৰত্ব আছিলে 6 কিলোমিটাৰ পিছৰ প্ৰশ্ন চোৱা 20 মিটাৰ উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হল 20 মিটাৰ উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হল ইয়াৰ বেগ 10 মিটাৰ পাৰ সেকেন্ড সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব কিমান সময়ৰ পিছত ই ভূমিত পৰিব চোৱা তোমালোকক দুটা সুধিছে কিমান বেগেৰে ভূমিত পৰিব আৰু কিমান সময়ৰ পিছত ই ভূমিত পৰিব চোৱা 20 মিটাৰ উচ্চতাৰ পৰা বল এটা লাহেকৈ কি কৰিছে পেলাই দিছে গতিকে ইউ ইকুৱেল কিমান হ'ব 0 হ'ব কিমান মিটাৰ উচ্চতাৰ পৰা 20 মিটাৰ উচ্চতাৰ পৰা গতিকে কিমান দূৰত্ব অতিক্ৰম কৰিছে 20 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে আৰু এৰ মান কিমান দিয়া আছে এৰ মান দিয়া হৈছে 10 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ ইয়াৰ বেগ 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সুষম হাৰত কি হয় জানানে যদি বাঢ়ে তাৰ পিছত চোৱা ভিৰ মান উলিয়াব লাগে আৰু আমি কিহৰ মান উলিয়াব লাগে টিৰ মান উলিয়াব লাগে গতিকে আমি গতিৰ বিষয়ক সমীকৰণ ব্যৱহাৰ কৰি যি আমাৰ ভি স্কয়াৰ মাইনাস ইউ স্কয়াৰ ইকুৱেল কি হয় 2as হয় গতিকে চোৱা ভি স্কয়াৰ ইকুৱেল কি হ'ব ভি স্কয়াৰ ইকুৱেল ইউ স্কয়াৰ প্লাস 2as গতিকে আমাৰ হাতত যিখিনি মান আছে ইউৰ হলনি আমি কিমান পাতিলো 0 পাতিলো হয় নহয় প্লাস 2 into এৰ মান 10 আৰু s ৰ মান কিমান হয় 20 গতিকে 2 into 10 into 20 2 into 10 into 20 সোয়া এখিনি ইউৰ মান কি হৈ গল 0 হৈ গল গতিকে কি থাকিলে আমাৰ v স্কয়াৰ থাকিলে v স্কয়াৰ ইকুৱেল কিমান হ'ব 2 into 10 into 20 মানে আমি কিমান পালো 400 লাভ কৰিলো আমি v স্কয়াৰ বৰ্গমূল কি হয় v হয় হনে নহয় v স্কয়াৰ বৰ্গমূল v হয় আৰু 400 ৰ বৰ্গমূল কিমান হয় 20 হয় গতিকে v ইকুৱেল আমি কিমান পালো 20 মিটাৰ পাৰ সেকেন্ড লাভ কৰিলো v ইকুৱেল কিমান পালো 20 মিটাৰ প্ৰতি সেকেন্ড আকৌ এবাৰ আমি গতি বিষয়ক সমীকৰণ ব্যৱহাৰ কৰি s ৰ মান উলিয়াম চোৱা s ইকুৱেল কিমান হ'ব ut প্লাস হাফ at স্কয়াৰ চোৱা s ইকুৱেল 20 দিয়া আছে u 0 গতিকে এই মানখিনি কি হৈ যাব শূন্য হৈ যাব হাফ ইনটু 10 ইনটু কি হ'ব t স্কয়াৰ আমি t স্কয়াৰ মান উলিয়াব লাগে হনে নহয় চোৱা 20 ইকুৱেল কি হল 2 ৰে 10 কাটি দিলো 5 হৈ গল গতিকে 20 ইকুৱেল আমি কি পালো 5t স্কয়াৰ পালো এতিয়া t স্কয়াৰ ইকুৱেল কিমান হ'ব 20 ডিভাইডেড বাই 5 সো t স্কয়াৰ ইকুৱেল 20 ডিভাইডেড বাই 5 20 ডিভাইডেড বাই 5 কৰিলে আমি কিমান পাম 4 পাম হনে নহয় সো ইকুৱেল আমি কিমান পাম 4 পাম সো গতিকে t স্কয়াৰ বৰ্গমূল t হয় গতিকে 4 ৰ বৰ্গমূল কিমান হ'ব 2 হ'ব গতিকে t ইকুৱেল আমি কিমান পালো t ইকুৱেল আমি লাভ কৰিলো 2 সেকেন্ড লাভ কৰিলো পিছৰ প্ৰশ্ন চোৱা 8.12 চিত্ৰত গাড়ী এখনৰ দ্ৰুতি সময় লেখ দেখুৱা হৈছে দেখিছানে দ্ৰুতি আৰু সময়ৰ লেখ দেখুৱা হৈছে তাৰ পিছত চোৱা প্ৰথম 4 সেকেন্ডত গাড়ীখন কিমান দূৰলৈ যাব নিৰ্ণয় কৰা এইখিনি সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বুজোৱা লেখৰ অঞ্চলটোত কি কৰিব দিছে তোমালোকক ৰং কৰিব দিছে চোৱা ৰং দিয়া অংশখিনি প্ৰথম 4 সেকেন্ডত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব এই যে ৰং দিয়া অংশখিনি দেখুৱা হৈছে এই ৰং দিয়া অংশখিনি হৈছে প্ৰথম 4 সেকেন্ডত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব তাৰ পিছত চোৱা অনুভূমিক অক্ষৰ 5টা সৰু বৰ্গ সমান কি হৈছে 2s আৰু উলম্ব অক্ষৰ 3টা সৰু বৰ্গ সমান কি হৈছে 2 মিটাৰ পাৰ সেকেন্ড বুলি দেখুৱা হৈছে এফালে সময় এফালে হৈছে দূৰত্ব চোৱা
তাৰ পিছত চোৱা পাঁচটা সৰু বৰ্গৰ ক্ষেত্ৰ সমান কিমান হ'ব 2s * 2 মিটাৰ পাৰ ছেকেণ্ড কিমান হ'ব 4 মিটাৰ গতিকে এটা সৰু বৰ্গৰ ক্ষেত্ৰ সমান কিমান হ'ব 4 / 15 15টা সৰু বৰ্গৰ ক্ষেত্ৰ যদি 4 মিটাৰ হয় এটা সৰু বৰ্গৰ ক্ষেত্ৰ কিমান হ'ব 4/15 এতিয়া ওৰ পৰা 4 ছেকেণ্ডৰ দুটি সময় লেখত মুঠ ক্ষেত্ৰ কিমানটা হ'ব জানানে আমি যদি এই সৰু সৰু ক্ষেত্ৰ চাওঁ তেতিয়া হলে আমি এনেকে দেখিম যে 57টা কি আছে সৰু বৰ্গ আছে 57টা কি আছে সৰু বৰ্গ আছে আৰু 6টা কি আছে জানানে 6টা আধাৰ আছে হাফ আছে হাফ ইনটু কি হ'ব 6 সৰু বৰ্গ আছে গতিকে আমি ইয়াৰ পৰা টোটাল কি পাম 2 ৰে 6 কাটিলে 3 বাৰ গতিকে টোটাল আমি কেইটা পাইছো 60টা সৰু বৰ্গ লাভ কৰিছো এতিয়া চোৱা প্ৰথম 4 ছেকেণ্ডত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব ওৰ পৰা 4 ছেকেণ্ডত দুটি সময় লেখত মুঠ ক্ষেত্ৰ হ'ব গতিকে মুঠ ক্ষেত্ৰ আমি কেইটা পাইছো 60টা সৰু বৰ্গ লাভ কৰিছো গতিকে 16 কি হ'ব 60 4/15 হ'ব 15 60 কাটিলে কিমান বাৰ হ'ব 4 বাৰ হ'ব গতিকে 4 * 4 কিমান হ'ব 4 * 4 = কিমান হ'ব 16 মিটাৰ হ'ব 4 * 4 = 16 মিটাৰ তাৰ পিছত চোৱা লেখৰ কোনটো অংশই গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে তোমালোকে লেখটো যেতিয়া চাবা দেখিছা গাড়ীখনে দেখিছানে সুষম গতি লাভ কৰিছে গতিকে এতিয়া যদি আমি পাঠ চাওঁ চোৱা দেখিছানে এই 6 ছেকেণ্ড দেখিছানে এই 6 ছেকেণ্ড পাঠৰ পিছতে গাড়ীখনে কেনেকুৱা কৰিছে সুষম দ্ৰুতিৰে গতি কৰিছে চোৱা লেখৰ কোনটো অংশই গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে 6 ছেকেণ্ডৰ পাঠত গাড়ীখনে কি কৰিছে সুষম গতিৰে গতি আৰম্ভ কৰিছে পিছৰ প্ৰশ্ন চোৱা তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰা আৰু প্ৰত্যেকৰে একোটাকৈ কি কৰিব দিছে প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিব দিছে চোৱা স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু হ'ব পাৰে নে হয় পাৰে চোৱা স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু কেৱল তেতিয়াহে সম্ভৱ যেতিয়া বস্তু এটা কি কৰিব উলম্ব দিশত মাৰি পঠিওৱা হয় আৰু তেতিয়া বস্তুটোৱে সৰ্বোচ্চ বিন্দুত উপনীত হ'ব সেই সৰ্বোচ্চ বিন্দুতে কি হ'ব জানানে বেগৰ মান কি হ'ব যেতিয়া আমি উলম্বভাৱে ওপৰলৈ মাৰি পঠাও তাতে সৰ্বোচ্চ বিন্দুত কি হ'ব বেগৰ মান 0 হ'ব তেতিয়া তাৰ বেগ 0 হ'ব কিন্তু সেই যে বেগ 0 হ'ব সেই ক্ষেত্ৰত ত্বৰণৰ মান কিমান হ'ব জানানে সেই ক্ষেত্ৰত ত্বৰণৰ মান সমান হ'ব মাধ্যাকৰ্ষণিক ত্বৰণৰ সমান কিন্তু মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কি হ'ব একে থাকিব পিছৰ প্ৰশ্ন চোৱা কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত যদি বস্তু এটাই কি কৰে বৃত্তাকাৰ পথত গতি কৰে তেতিয়া কি হ'ব জানানে তাৰ গতিৰ লম্ব দিশত ত্বৰণ হ'ব পাৰে চোৱা কোনো এক দিশত চোৱা এইটো অতি শুদ্ধ হ'ব যদিহে বস্তু এটা কেনেকুৱা পথেৰে গতি কৰে বৃত্তাকাৰ পথেৰে গতি কৰে যদি বৃত্তাকাৰ পথেৰে গতি কৰিব তেতিয়াহে কি হ'ব জানানে তাৰ বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ কি হ'ব লম্ব দিশত হ'ব তেতিয়া গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত হ'ব উদাহৰণ স্বৰূপে কি হ'ব উদাহৰণ স্বৰূপে হ'ব চন্দ্ৰ আৰু পৃথিৱীৰ গতি পিছৰ প্ৰশ্ন চোৱা 4250 কিলোমিটাৰ ব্যাসাৰ্ধৰ বৃত্তীয় কক্ষপথেদি কৃত্ৰিম উপগ্ৰহ এটা প্ৰদক্ষিণৰত হৈ আছে যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰে তেন্তে তাৰ কি নিৰ্ণয় কৰিব দিছে দ্ৰুতি নিৰ্ণয় কৰিব দিছে চোৱা ইয়াত r = কিমান দিয়া আছে 42250 কিলোমিটাৰ চোৱা 42250 কিলোমিটাৰ ব্যাসাৰ্ধ বুলি দিয়া আছে ব্যাস দিয়া আছে নে ব্যাসাৰ্ধ দিয়া আছে তোমালোকে এটো চাই ল'ব লাগিব যেটো ব্যাসাৰ্ধ বুলি দিয়া আছে গতিকে স্মল r = কিমান হ'ব 42250 কিলোমিটাৰ তাৰ পিছত t কিমান দিয়া আছে 24 আৱাৰ বুলি দিয়া আছে এতিয়া আমি কি নিৰ্ণয় কৰিব লাগে v নিৰ্ণয় কৰিব লাগে আৰু s = কিমান হ'ব 2πr হ'ব কিয় 2πr হ'ব কাৰণ কক্ষপথটো কেনেকুৱা কক্ষপথ বৃত্তীয় কক্ষপথ গতিকে আমি বৃত্তৰ পৰিধিৰ কথা চিন্তা কৰিব লাগিব যেহেতু বৃত্তীয় কক্ষপথেদি কৃত্ৰিম উপগ্ৰহ এটা প্ৰদক্ষিণৰত হৈ আছে যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰে তেন্তে তাৰ কি উলিয়াব দিছে দ্ৰুতি নিৰ্ণয় কৰিব দিছে দ্ৰুতি হৈছে অতিক্ৰম কৰা দূৰত্ব আমি কিহেৰে কৰিব লাগিব সময়ৰে আমি ডিভাইড কৰিব লাগিব চোৱা s = কিমান হয় 2πr গতিকে সময় হৈছে
টিৰ মান কিমান দিয়া আছে 24 আৱাৰ গতিকে আমি 24 আৱাৰক কি কৰিছো সেকেন্ডলে লৈ গৈছো 2 ইনটু পাইৰ মান আমি কিমান লৈছো 2 টো আহিছে 70 পৰা পাইৰ মান আমি লৈছো 3.14 লৈছো আৰু আৰৰ মান কিমান দিয়া আছে 42250 তাক আমি মিটাৰলে নিছো গতিকে আমি কি কৰিছো 1000 এৰে পূৰণ কৰিছো এই গোটেইখিনি যেতিয়া মান আমি নিৰ্ণয় কৰিম তেতিয়া আমি মান কিমান পাম জানানে 3070.9 মিটাৰ প্ৰতি সেকেন্ড বা আমি আকৌ কি কৰিব পাৰো 3.07 কিলোমিটাৰ পাৰ সেকেন্ড গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো এই পাঠত অন্তৰ্ভুক্ত হৈ থকা যি অনুশীলনীৰ প্ৰশ্ন তোমালোকলৈ দিয়া হৈছে নিশ্চয় তোমালোকে আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ৰেগুলাৰ পঢ়া শুনা কৰিবা প্ৰেক্টিছ কৰিবা অংকবিলাক তেতিয়াহে পৰীক্ষাত ধুনীয়াকৈ কৰিব পাৰিবা নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লবা আজিলৈ আহিছো ধন্যবাদ